কাছে খাই মন কি মন নাল তাদের সকল আমার কাছে কাগজ কাছে দিছি চাইছে দিছি ওখানে আমার নামই নাই না নাম নাই তাহলে ময়নাল করতে যদি সদা বুঝতে সেটা আমাকে নামাইবে নাকি। প্রাপ্তির পরা বঞ্চিত অরুণোদয় আসনের হিতাধিকারী আসনের পরা বঞ্চিত হয়ে থাকিল বিধবা মহিলা বিশেষভাৱে সক্ষম ব্যক্তি। দৰিদ্ৰ দুখীয়াৰ বিপৰীতে অৰুণোদয় আসনের হিতাধিকারী হল ধনী পৰিয়ালৰ লোক। কয়াকুছিত অৰুণোদয় আসনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ। প্রকৃত হিতাধিকারীর নাম কর্তন করে ধনী মানুহৰ নাম অন্তর্ভুক্ত করার অভিযোগ। কয়াকুছিৰ কুৰিহা গাঁৱৰ ৭ নং ওয়ার্ডত সংঘটিত হৈছে এই ঘটনা। ৩৬ নং পূব বেতবাৰী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে অৰুণোদয় আসনিৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্রকৃত হিতাধিকারীর নাম অন্তর্ভুক্ত নোহোয়াত এই লিস্টে নাম আহে নাই। আজ ৩ বছর ধরে আমার স্বামী মরছে, আমি মেম্বার কারবার করে কই আমার দেয় একটু কইরা দিন দয়া করে। তাই এই তারিখে ওই তারিখে দিছে তাও হয় না, এই তারিখে দিছি তাও হয় না, লিস্টে নাম আহে নাই। সবই রয়েছে যারা চাকরি করে তাকে 5টা করে আইছে, পরিয়াল জীবন সুখ দিয়েছে, আমার আহে নাই। তাহলে আমি কি আমার কি স্বামী আছে যে আমি আজকে কত করে আমি তার কাছে দুইটা কয়েকটা টেহা যাবো, আমি কার কাছে টেহা যাবো? কাগজপাতি জমা দিছি, লিস্টে নাম আহে নাই। বর্তমানে যিখিনি দেখা পাই আছো আমার অসম চৰকাৰে যে আঁচনিখন দিছে, এইটো কি অৰুণোদয় আঁচনি বুলি কয়। এই অৰুণোদয় আঁচনিটোত আচলতে যিবিলাক প্ৰকৃত হিতাধিকাৰী হ'ব লাগে সেইবিলাক মানুহৰ নাম নাই, আৰু কিছুমান ঘৰৰ মানুহে অথচ সচ্ছল অৱস্থাত চলি আছে তেওঁলোকৰ নামটো ইয়াতে আহিছে, সন্নিৱিষ্ট হৈছে। আৰু কিছুমান গৰীব দুখীয়া মানুহ যিবিলাক মানুহে আগতে পাইছে এই আঁচনিৰ ধন পাইছে সেইবিলাক মানুহক ইয়াৰে পৰা বঞ্চিত কৰি আৰু সেইবিলাক নতুন নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে যিসকলে অৱস্থা ভাল। তো আমি চৰকাৰক আহ্বান জনাম, আপোনালোকৰ জৰিয়তে এইটো আমি আহ্বান জনাব বিচাৰিছোঁ যাতে ন্যায্য মানুহখিনিয়ে এই অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰে, আৰু যিখিনি মানুহে এই এনেকুৱা ধৰণৰ ব্যৱস্থাৰ যোগেদি পইচাবিলাক উপাৰ্জন কৰি আছে বা আয় কৰি আছে সেইবিলাক মানুহৰ নামটো এই তালিকাৰ পৰা কৰ্তন কৰিব লাগে, এইটো মই চৰকাৰক টানি আহ্বান জনাইছোঁ। আৰু আমাৰ ইয়াত উপস্থিত আছে বহুতখিনি হিতাধিকাৰী মানুহ আছে, তেওঁলোকে আগতেও পাইছিল আৰু সেই মানুহখিনিৰ নাম আচলতে বৰ্তমান নাই। তো ইয়াতে কি হৈছে, কিহৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ খেলিমেলিবিলাক কৰিছে, আৰু এইবিলাক খেলিমেলি কৰাৰ মূল মানুহজন কোন? আমি পঞ্চায়ত সচিবজনক আমি আচলতে দোষাৰোপ কৰিব বিচাৰোঁ, আৰু পঞ্চায়তৰ যিবিলাক কাৰ্যবাহী ব্যক্তিসকল আছে সেইসকল ব্যক্তিকে আমি বিশেষকৈ জগৰীয়া কৰিব বিচাৰিছোঁ। আৰু ইয়াত তাৰ লগতে কিছুমান ৰাজনৈতিক দলৰ নেতা পালি নেতাবিলাকে এইখিনি মানুহক আজি প্ৰাপ্য ধনৰ পৰা ন্যায্য বস্তুৰ পৰা তেওঁলোকক বঞ্চিত কৰিছে। তো আগত দিনত যাতে সেইসকল ব্যক্তি আমাৰ সমাজৰ মানুহখিনিয়ে চিহ্নিত কৰিব পাৰে, আৰু সেইসকল মানুহক যাতে আমাৰ সমাজৰ মানুহখিনিয়ে বা আমাৰ অঞ্চলৰ মানুহখিনিয়ে বা আমাৰ ৱাৰ্ডৰ মানুহখিনিয়ে যাতে কোনো ধৰণৰ সুবিধা তেওঁলোকক নিদিয়ে, তাৰ বাবে মই ৰাইজকো আহ্বান জনাইছোঁ। এইবিলাক মানুহে যদি কোনো কিবা কাৰণত কোনো ক্ষমতা তেওঁলোকৰ হাতত পায় তেওঁলোকৰ বাহিৰে আৰু বেলেগ কোনো মানুহৰ চিন্তা চৰ্চা কৰিব নোৱাৰে বুলি মই ভাবোঁ। আজি ব্লক প্ৰেচিডেণ্ট আছে, ব্লক প্ৰেচিডেণ্ট বোলে জিপি কমিটিৰ যিজন মানুহ আছে মণ্ডল কংগ্ৰেছ, তেওঁলোকৰ নাম আৰু তেওঁলোকৰ পৰিয়ালৰ বহুতকেইটা নাম আমি লিষ্টত দেখা পাইছোঁ। অথচ ভিক্ষা কৰি খোৱা মানুহ, দিন মজুৰি কৰি খোৱা মানুহ, সেইসকল মানুহৰ নাম এই তালিকাত নাই। তো মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ ন্যায্য প্ৰাপ্তি যাতে আচলতে যিসকলে ন্যায্য পাব লগা তেওঁলোকক নামটো সন্নিৱিষ্ট কৰিব লাগে, এইখিনিয়ে আমি চৰকাৰক যে আমাৰ এই গাঁৱৰ এই ৭ নম্বৰ ৱাৰ্ডৰ কিছুমান দুখীয়া মানুহ, সেই মানুহখিনিৰ পৰা কিছুমান ব্যক্তিয়ে টকাও লোৱা বুলি আমি শুনিছোঁ, আৰু সেই মানুহখিনি আমাৰ মাজত উপস্থিত আছে। কাৰ পৰা লৈছে সেই মানুহজনে আপোনালোকৰ আগত ক'ব।